হেল্ল' ভিউৱাৰ্ছ, আপুনি সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই পংকজ্যোতি বৰদাস। প্ৰথমে আপুনি সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজি আমি ভিডিঅ'টোৰ জৰিয়তে হ'বলগীয়া এডিআৰ স্কিল টেষ্টৰ হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী লেভেলৰ কাৰণে এটা MS ৱৰ্ডৰ কুৱেশ্যন প্ৰেক্টিছ কৰিম। ইয়াত আগৰবাৰ হৈ যোৱা যি এডিআৰ এক্সাম আৰু বিভিন্ন ধৰণৰ স্কিল টেষ্ট বা কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্টত যেনেধৰণৰ MS ৱৰ্ডত ইনষ্ট্ৰাকশ্যন আহে, যেনেধৰণৰ কুৱেশ্যন আহে আৰু সেইখিনি কেনেধৰণে কৰিব লাগে তাৰ ওপৰত এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাশ্যন কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাব। আৰু লগতে এইটো হ'ল ছেকেণ্ড ক্লাছ। মোৰ ফাৰ্ষ্ট ক্লাছটোত অলৰেডি মই MS এক্সেলৰ এটা কুৱেশ্যন প্ৰেক্টিছ কৰোৱা আছে। তাতো তেনেধৰণৰ কুৱেশ্যন কিছুমান দিয়া আছে। গতিকে আপোনালোকে যদি চোৱা নাই সেইটো চাই ল'ব। আৰু এটা কথা যে যিহেতু জানুৱাৰী পালে বৰ্তমান আৰু কৈছে যে ফেব্ৰুৱাৰীত ৰিজাল্ট দিয়া হ'ব, গতিকে ফেব্ৰুৱাৰীৰ পৰা স্কিল টেষ্টলৈ বৰ বেছি এটা গেপ নাথাকিব। গতিকে এইটো সময় একেবাৰে পিক সময় আপোনালোকৰ স্কিল টেষ্ট প্ৰিপেয়াৰ কৰিবৰ কাৰণে। আৰু এটা কথা মই এইকেইটা কওঁ যে আমাৰ এডিআৰ স্কিল টেষ্ট আৰু স্কিল টেষ্টৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী লেভেলৰ কাৰণে এখন 15টা মক টেষ্ট ৰেডি কৰা হৈছে, লঞ্চ কৰা হৈছে। গতিকে আপোনালোকে যদি পাৰ্চেছ কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই আমাৰ টেলিগ্ৰাম চেনেলৰ গ্ৰুপটোৰ লিংকটো দি দিম। গতিকে তাত গ'লে আপোনালোকে সকলোখিনি কথা গম পাব। আৰু অলৰেডি মোৰ এডিআৰ যিটো টেলিগ্ৰাম চেনেলৰ গ্ৰুপ, তাত এডিআৰ ৰিলেটেড ডিছকাশ্যন হৈ থাকে, বিভিন্ন ধৰণৰ কুৱেৰিজ আৰু সেই কুৱেৰিজবিলাক ছল্ভ কৰা হয়, ডিছকাশ্যন কৰা হয়। গতিকে যদি আপোনালোকে জইন কৰা নাই টেলিগ্ৰাম গ্ৰুপটোত, গতিকে জইন কৰি ল'ব। আৰু ঠিক আছে, আহক ভিডিঅ'টো আগবঢ়ো, আমি কুৱেশ্যনটো প্ৰেক্টিছ কৰোঁ। এইটো এটা MS ৱৰ্ডৰ কুৱেশ্যন। মই আমাৰ যোনখন মক টেষ্ট আছে, তো আমাৰ মক টেষ্টখনৰ পৰাই মই কুৱেশ্যন এটা ল'লোঁ MS ৱৰ্ডৰ। ইয়াত মই অলৰেডি পেৰাগ্ৰাফটো লিখিয়ে দিছোঁ। যোনটো পেৰাগ্ৰাফ তাত লিখিবলৈ একচুৱেলি দিব, সেইটো হ'ল কুৱেশ্যন। তো ইয়াত তাত আপোনাৰ যোনটো লাষ্ট ইয়েৰ ডিগ্ৰী উইথ কম্পিউটাৰ আছিলে, তাত 3টাৰ পৰা 5টা পেৰাগ্ৰাফ টোটেল লিখিবলৈ দিছিলে। আৰু তাত এক্সট্ৰাকৈ কোনো টাইপিঙৰ টাইম নাথাকে। এইটো কুৱেশ্যন টেলিগ্ৰামৰ গ্ৰুপত মোক অলৰেডি সুধিছিলোঁ এজনে। তো ইয়াত কোনো এক্সট্ৰা টাইপিঙৰ কাৰণে টাইম নাথাকে। আৰু টোটেল যোনটো টাইম আপোনালোকক 45 মিনিটছ এলট কৰিব, তাৰ ভিতৰতে গোটেই কুৱেশ্যন পেপাৰখন কমপ্লিট কৰিব লাগিব, ৱৰ্ড, এক্সেল, পাৱাৰপইণ্ট। গতিকে আপোনালোকে যিমান ফাষ্ট হ'ব পাৰিব টাইপিঙত, তেতিয়া সিমানেই জল্দি কুৱেশ্যন পেপাৰখন শেষ হ'ব। গতিকে আহক চাওঁ যে ইয়াত যোনটো অলৰেডি আপোনালোকে ফাৰ্ষ্ট যেনেকৈ আছে তাত ৱৰ্ডত তেনেকৈ লিখি ল'ব। তাৰপিছতে ইনষ্ট্ৰাকশ্যনত আহিব কোনটো কি কৰিব লাগে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। অলৰেডি এইটো লিখিলোৱেই, পেৰাগ্ৰাফটো মই লিখিয়ে দিয়া আছে। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে আমাৰ? হেডিং শুড বি bold, double, heading should be bold, double underline, center alignment and size 16. ঠিক আছে। হেডিং কোনটো? হেডিং ইয়াত হৈ গ'ল PM গতি শক্তি। ঠিক আছে। তো PM গতি শক্তিত প্ৰথমতে আমাক ক'লে যে বোল্ড কৰিব লাগে। কুৱেশ্যনটো আপুনি বোল্ড কৰিব, যোনটো আপোনাৰ হোমত আছে, হোমত তাত বোল্ড কৰিব। বোল্ড কৰিবলৈ ক'লে যে ডাবল আণ্ডাৰলাইন। তো ইয়াত আছে ছিংগল আণ্ডাৰলাইন, ডাবল, এইটো ডাৰ্ক আণ্ডাৰলাইন, ডটেড আণ্ডাৰলাইন থাকে, ডেষ্ট আণ্ডাৰলাইন থাকে। তো ইয়াত যিহেতু কৈছে ডাবল আণ্ডাৰলাইন, গতিকে আমি ডাবল আণ্ডাৰলাইন দিম। আৰু কৈছে চেণ্ট্ৰেল এলাইন, এইটো হ'ল চেণ্ট্ৰেল, এইটো হ'ল লেফ্টাৰত আছে, এইটো হ'ল চেণ্ট্ৰেল এলাইন। তো ইয়াত চেণ্ট্ৰেল এলাইন হৈ যাব। আৰু কি কৈছে কুৱেশ্যনটোত? বোল্ড, ডাবল আণ্ডাৰলাইন, চেণ্ট্ৰেল এলাইন, চাইজ 16। তো চাইজ আপোনালোকে চাওক, চাইজ ক'ত হ'ব? চাইজ ইয়াত আপোনাৰ 14 দিয়া আছে, হয়নে? তো 14টো আপোনালোকে 16 কৰি দিব। ঠিক আছে। ফাৰ্ষ্ট আমাৰ যোনটো ইনষ্ট্ৰাকশ্যন সেইটো কমপ্লিট ইয়াতে হৈ গৈছে। এতিয়া নেক্সট ইনষ্ট্ৰাকশ্যনটো চাওক। নেক্সটটো কি দিলে? পেৰাগ্ৰাফ শুড বি জাষ্টিফাই, ফন্ট চাইজ 13, লাইন স্পেচিং 1.5। তো পেৰাগ্ৰাফ কোনটো? ইয়াত যোনটো পেৰাগ্ৰাফ আছে লিখা হ'ল অলৰেডি ডকুমেণ্টছটো, ৱৰ্ড ডকুমেণ্টছটো, সেইটো গোটেইটো কমপ্লিট চিলেক্ট কৰি ল'ব ফাৰ্ষ্ট, লাষ্টলৈকে, ফাৰ্ষ্ট টু লাষ্ট চিলেক্ট কৰিলে। চিলেক্ট কৰাৰ পিছত কৈছে যে পেৰাগ্ৰাফ জাষ্টিফাই। জাষ্টিফাই মানে হৈ গ'ল যোনটো এইটো, ইয়াত যোনটো ইকুৱেল হৈ যাব একচুৱেলি, যোনটো আপুনি দিলে গম পাব ইয়াত জাষ্টিফাই। তো ইয়াত হৈ গ'ল জাষ্টিফাই দিয়াৰ লগে লগে মানে ৰাইট চাইড আৰু লেফ্ট চাইড আপোনাৰ কমপ্লিট সমান হৈ গৈছে। ঠিক আছে। নেক্সট ক'লে জাষ্টিফাই, দেন ফন্ট চাইজ 13, লাইন স্পেচিং 1.5। ফন্ট চাইজ দিলে 13, ইয়াত আমাৰ ফন্ট চাইজ আছে, এইটো কিমান আছে? 14। চাওক ইয়াত 12, 14, 15 ইভেন নাম্বাৰ আছে, ইয়াত 13 নাই। গতিকে তেনেকুৱা যদি হয় তেতিয়া আপোনালোকে 13টো টাইপ কৰি দিব। তাত 13 দিব পাৰে, 12.5 দিব পাৰে। তো যেনেধৰণে দিয়ে তাত আপোনালোকে টাইপ কৰি এণ্টাৰ মাৰি দিব। এইটো 13.5 লৈ ল'লে। তাৰপিছত কৈছে যে লাইন স্পেচিং কৈছে 1.5। এইটো চাওক, লাইন স্পেচিং হ'ল, এইটো অপশ্যন লাইন স্পেচিঙৰ হোমতে থাকে। তো লাইন স্পেচিঙত গৈ আপোনালোকে 1.5 এইটো কৰি ল'ব পাৰে। ঠিক আছে। তো ইয়াত আৰু এটা কথা, 1.5, 1.15, 2 ইয়াত অলৰেডি ছেট আছে। যদি কিবা কাৰণতে যে 1.3, 1.25 আপোনালোকে কেনেকৈ কৰিব? তেতিয়া লাইন স্পেচিং অপশ্যন বুলি এটা ইয়াত আছে, দেখিছে? তো তাত লাইন স্পেচিং অপশ্যনত যাব। অপশ্যনত গৈ ইয়াত এড দেখিছে ন,
ইয়াত এই ইয়াতত 1.3 লিখিলে সাপোজ 1.3 আছে তো 1.3 লিখি দিলে 1.3 লিখি ওকে তো মাৰি দিলে আপোনাৰ কিন্তু সাইজ আছে সাইজটো 1.3 হৈ যাব ঠিক আছে তো ইয়াত এটো এনেকৈ কৰে লাইন স্পেসিং তো যেটো দিয়ে ইয়াত যেটো ইয়াত আপোনাৰ 1.5 দিছে গতিকে আমি 1.5 কৰা হৈ গৈছে ঠিক আছে the next instruction sub next কি আছে c2 c আছে set paragraph should be in two column in uppercase two column কৰিব দিছে গতিকে আপুনি ফাৰ্স্ট গোটেই ডকুমেন্টটো সিলেক্ট কৰি ল'ব লাগিব তো ইয়াত ফাৰ্স্ট অফ একদম লাষ্ট ফুল ষ্টপ লাগে সিলেক্ট কৰিলে আৰু এটা কোৱেশ্চন মই নিদিলো ফন্ট চেঞ্জ কৰাটো ইয়াত একচুয়ালি কি হৈ আছে ক্যালিব্ৰি হৈ আছে যদি আপোনাক দিয়ে যে টাইমছ নিউ ৰোমান কৰক বা 00 কৰক তেতিয়া আপোনালোকে ইয়াত চাৰ্জ কৰিব টাইমছ নিউ এনেকৈ মাৰাৰ লগে লগে আহি যাব টাইমছ নিউ ৰোমান ঠিক আছে এই সিলেক্ট কৰিলে টাইমছ নিউ ৰোমান হৈ যাব এটা কৈছে যে টু কলম কৰক টু কলম কৰিবলৈ আপোনালোকে পেজ লেআউট যাব লাগিব পেজ লেআউটত গৈ কলম কলমকৈ 1 কলম 2 কলম 3 কলম তেনেকৈ দিব পাৰে তো ইয়াত যেটো টু কলম দিছে আমি টু কলম কৰিলো টু কলম কৰাৰ পিছত কৈছে কোৱেশ্চনটো আপাৰ কেছ কৰক আপাৰ কেছ মানে হৈ গল ক্যাপিটাল লেটাৰ কৰিব লাগে তো ক্যাপিটাল লেটাৰ কৰিবৰ কাৰণে এটো গুটেটো আকৌ ক্যাপিটাল লেটাৰ লিখিব নালাগে লাষ্ট ইয়াৰ তেনেকৈ দিছিলে সেকেন্ড প্যাৰাগ্ৰাফটো আপাৰ কেছ কৰক বুলি আপাৰ কেছ কৰিলে আপুনি কি হ'লে হোমত গৈ এ চেঞ্জ কেছ যাব লাগিব এটো সব চেঞ্জ কেছত গলে লোৱাৰ আপাৰ থাকে তো আপাৰ দিলে আপাৰ কেছ হৈ গল ঠিক আছে এটো হৈ গল আপাৰ কেছ নেক্সট সব নেক্সট ইনস্ট্ৰাকচন কি দিলে okay next instruction is add a header as Indian government scheme বুলি header add কৰিব লাগে তেতিয়া আপোনালোকে ইয়াত header কোড থাকে insert গৈ আপোনালোকে ইয়াত সব header and footer মানে তলত আহিব header হল ওপৰত থাকিব তো header দিলে header পিছত যদি তা দুটা তিনটা header লিখিব দিছে তেতিয়া তলত next সিলেক্ট কৰিব আৰু যদি এটা দিছে তেতিয়া ওপৰত সিলেক্ট কৰিব ওপৰত সিলেক্ট কৰি ইয়াত টাইপ কৰি দিব কি দিছে Indian government scheme টাইপ কৰক Indian government scheme ঠিক আছে হৈ গল ইন্ডিয়ান গভর্নমেন্ট স্কিম এতিয়া আপুনি এটো দিয়াৰ পিছত তাত যেটা পেজ থাকিব দুটা তিনটা যেটা থাকে সবতে লৈ ল'ব ডাবল ক্লিক কৰি দিব বাহিৰত আহি পৰে তেতিয়া ইন্ডিয়ান গভর্নমেন্ট স্কিম চাওক মোৰ সেকেন্ড প্যাৰাগ্ৰাফটো ধৰিছে ইন্ডিয়ান গভর্নমেন্ট স্কিম দুটা তেনেকৈ লৈ ল'ব ঠিক আছে তেনেকৈ ফুটাৰ দিলে তলত আহি যাব নেক্সট চাওক এটো হৈ গল নেক্সট কি দিলে ইনসার্ট ইওর নেম এজ এন্ড নোট তো এন্ড নোট হলে কি হ'ব ইয়াৰ আপোনাৰ এন্ড নোট থাকিব ৰেফাৰেন্সত তো ৰেফাৰেন্সত গৈ আপুনি ইয়াত ইনসার্ট এন্ড নোট নেক্সট ফুটনোট ইনসার্ট এন্ড নোট দিলে একদম যদি ডকুমেন্টছৰ লাষ্টত হৈ গল আপোনাৰ এন্ড নোটটো আহিব ইয়াত যেটো মই তলত কোৱেশ্চনটো ৰাখিছো নেক্সট পেজত তো এই কাৰণে মোৰ এটা লাষ্টত এটো শো কৰিছে তো এই এন্ড নোট আহিলে ইয়াত আপুনি কি লিখিব আছে ইওর নেম তো নেম লিখি দিলে ঠিক আছে আকৌ যদি কয় আৰু লিখিব লাগে তেতিয়া আকৌ আপুনি কৰিব পাৰে ৰেফাৰেন্সত গৈ ইনসার্ট এন্ড নোট দিলে 2 আহি যাব 3 আহি যাব তেনেকৈ যিমান লাগে তেনেকৈ আহিব পাৰে হল এটো হল এন্ড নোট আচ্ছা আৰু এটা কথা থাকি গল হলি হয়তো দিব পাৰে আপোনাক টু কলম ব্ৰেক কৰাৰ পিছত লাইন ইন বিটুইন তেতিয়া কি হয় চাওক সাপোজ এটো সিলেক্ট কৰিলে সিলেক্ট কৰাৰ পিছত ধৰি লওক আপোনাৰ পেজ লেআউটত গল কলম 1 এনেকৈ আছে সাপোজ এতিয়া কৈছে যে টু কলম ব্ৰেক কৰিব লাগে আৰু ইন বিটুইন লাইন লাগে তেতিয়া আপুনি কি কৰিব সিলেক্ট কৰাৰ পিছত কলমত আহি মোৰ কলম যাব মোৰ কলমত 2 কলম 3 কলম তেনেকৈ থাকিব তো 2 কলম দিয়াৰ পিছত এটা আছে লেফট আৰু ৰাইট কলম লেফট কলমত দিলে লেফট সাইডৰ অকন বেছি যাব ৰাইটত দিলে ৰাইটত বেছি যাব তো 2 কলম দিলে 2 কলম দিয়াৰ পিছত ইয়াত সব লাইন বিটুইন আছে লাইন বিটুইন দিয়াৰ লগে লগে ওকে মাৰিলে দুটা কলমৰ মাজত লাইন আহিব ঠিক আছে এটো আপুনি থাকি গৈছিল the next কি আছে অপচন নেক্সট ইনস্ট্ৰাকচন কি আছে apply drop cap on first paragraph drop cap লাগে drop cap মানে হৈ গল তেনেকৈ আপুনি পেপাৰ বিলাকত দেখে ফাৰ্স্ট মানে প্যাৰাগ্ৰাফৰ ফাৰ্স্ট লেটাৰটো ডাঙৰ থাকে তো তেনেদৰে ড্ৰপ কেপ এপ্লাই কৰিব দিছে ফাৰ্স্ট প্যাৰাগ্ৰাফত তো আপোনালোকে কাৰ্সৰটো ফাৰ্স্ট যোনটো য'ত লগাব লাগে ড্ৰপ কেপ তাত কাৰ্সৰটো দিলে তাৰপিছত ইনসার্ট গৈ পেলাই ড্ৰপ কেপ অপচন চাব ড্ৰপ কেপত দুটা থাকে এটা হল ড্ৰপড এট ড্ৰপড হৈ গল এটা হৈ গল আপোনাৰ মাৰ্জিন ইন মাৰ্জিন হলে আপোনাৰ কি হয় গোটেই প্যাৰাগ্ৰাফটো ৰাইটত আহি যায় ইয়াত যেটো ড্ৰপ কৈছে ড্ৰপ আৰু এটা কথা ড্ৰপ কৰাৰ পিছত ইয়াত কিমানটা লাইনত ড্ৰপ লাগে তো দুটা তিনটা চাৰিটা ইয়াত অলৰেডি তিনটা লাইনত হৈ আছে সব তিনটা লাইন 1 এটো 1 2 3 তিনটা লাইনত ড্ৰপ লাগি আছে যদি সাপোজ কয় চাৰিটা লাইনত তেতিয়া ড্ৰপত আহি ড্ৰপ কেপ অপচনত যাব অপচনত গৈ ড্ৰপ সিলেক্ট হৈ আছে ইয়াত লিখা আছে লাইন অন ড্ৰপ তো ইয়াত আছে 3 মানে তিনটা লাইনত ড্ৰপ লাগিব
যদি কয় দুটা লাইন তেতিয়া 2 দিব যদি কয় চাৰিটা লাইন তেতিয়া চাৰিটা দিব 4 দিয়াৰ পিছত ওকে এতিয়া চাৰিটা লাইনত ড্ৰপ লাগিব ঠিক আছে নেক্সট চাওক নেক্সট ইনষ্ট্ৰাকচন কি আছে add a watermark as pm গতি শক্তি watermark দিব দিছে তো watermark দিয়াৰ কাৰণে কি হ'ল watermark দিয়াৰ কাৰণে আপোনাক ইনচাৰ্টত গ'ল ইনচাৰ্ট না পেজ লেআউট গ'ল পেজ লেআউটত যোৱাৰ পিছত ইয়াত watermark ঠিক আছে watermark গৈ পেলাই ইয়াত যাব watermark কৰাৰ পিছত custom watermark ঠিক আছে custom watermarkত গ'ল custom watermarkত গৈ আপুনি text watermark দিলে text watermarkত কি লিখিব দিছে আপোনাক লিখিব দিলে pm গতি শক্তি ইয়াত টেক্সট যোনটো আছে তাত লিখিব pm গতি শক্তি pm গতি শক্তি আৰু কৈছে ডায়াগোনাল লিখে সক ডায়াগোনাল হৰাইজন্টাল সিধা কি হ'ব ডায়াগোনাল হলে ক্ৰস কি হ'ব তো ডায়াগোনাল যেটো দিছে ডায়াগোনালি এপ্লাই কৰি দিলে ওকে ইয়াত হৈ গৈছে সক এটো pm গতি শক্তি বহুত লাইট হৈ আছে এটো pm গতি শক্তি ৰাহি গৈছে এটো কালাৰ এ আপোনাৰ দিব পৰা হয়তো ড্ৰপ কেপত আপোনাৰ সৰি watermarkত বেলেগ কালাৰ দিব লাগে তেতিয়া আপুনি watermark গল দেখাই আছো watermarkত গল সাপোজ কাস্টম হল pm গতি শক্তি হৈছে কালাৰ চেঞ্জ কৰিব আছে কালাৰ বুলি আছে কালাৰ সাপোজ গৈ ব্লু দিলে ব্লু দিয়াৰ পিছত এপ্লাই কৰিলে এটা হৈ যাব ব্লু দেখিছে যদি বেলেগ কালাৰ দিয়ে সাপোজ ব্ৰাউন হৈ যাব তো যেটো কালাৰ কৰিব দিয়ে হয়তো দিব পাৰে তেতিয়া আপুনি কালাৰটো চেঞ্জ কৰিব পাৰে ঠিক আছে এটো হল watermark ডায়াগোনাল দিলে ডায়াগোনাল হৰাইজন্টাল দিলে এটা সিধা হ'ব ঠিক আছে এটা নেক্সট ইনষ্ট্ৰাকচন চাওক কি আছে insert a inverted triangle shape and write national infrastructure pipeline there tar likhibo lage inverted triangle shape to sir ইয়াৰ মাজত যদি আপুনি কোনো শেপ দিব লগা হয় স্মাৰ্টাৰ দিব লগা হয় কোনো ধৰণৰ ইনসাৰ্ট কৰিব লগা হলে তেতিয়া যাব লাগিব আপুনি ইনসাৰ্ট গৈ শেপ আছে শেপত গৈ ট্ৰায়াঙ্গল আছে ট্ৰায়াঙ্গল দিলে ট্ৰায়াঙ্গলটো ড্ৰ কৰিলে ট্ৰায়াঙ্গলটো ড্ৰ কৰিলে এটা ট্ৰায়াঙ্গলটো কৈছে ইনভাৰ্ট না উল্টাব লাগিব তো উল্টাবৰ কাৰণে ওপৰত চাওক এটা গ্ৰীন লাইন আছে এই গ্ৰীন ডটটো সার্কেল এটা হেকে সার্কেল ধরে উল্টাই দিলে হল ঠিক আছে এটা উল্টাই দিলে তো হৈ গল আপোনাৰ ইনভাৰ্টেড হল ইয়াৰ এতিয়া কৈছে 8 টেক্সট মানে ইয়াত ন্যাশনাল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইন তো লিখিব লাগে তেতিয়া আপুনি সেভটোৰ ওপৰত ৰাইট ক্লিক কৰিলে ৰাইট ক্লিক কৰি ইয়াত আছে 8 টেক্সট মাৰিলে ইয়াত আপুনি লিখিব পাৰিব তো লিখক ন্যাশনাল ইনফ্ৰাষ্ট্ৰাকচাৰ select kori complete select kori yat apunar size to komai diok karon yat oha nai na shape to to yat size to komai dile 8 suppose ahi gol pipeline to komai diok 8 di diok 8 hol shape to ahi gose thik ase ete aru kotha yat ta jehetu etu shape to diar bisore bhitor back side ro jekhini akhor ase to ne dekha hoy gol etu kene kene eke koribo etu hol apuni yat ase text wrapping format ase eta shape to select no korle etu nahe format to shape to jeta select koribo তেতিয়া format ahe format গৈ আপনি টেক্সট র্যাপিং আছে টেক্সট র্যাপিংত গৈ টাইট কৰি দিলে কি হয় যেনে ধৰণে আছে দেখিছেনে টাইট কৰি দিলে আপোনাৰ লাইনডাল থাকি যাব ইন বিটুইন লাইনডাল থাকি যাব কিন্তু যোনটো আখৰ আছে আখৰকেইটা লেটাৰখিনি আঁতৰলৈ গুচি যায় আৰু ইয়াত আছে সেন্ড ব্যাক বিহাইন্ড টেক্সট ঠিক আছে বিহাইন্ড টেক্সট হলে আপুনি যেটো টেক্সট আছে টেক্সটটো সেপটোৰ ওপৰত আহি যাব যদি ইয়াত কোনো লিখিবলৈ নিদিয়ে একো তেতিয়া হয়তো ক'ব পাৰে যে বিহাইন্ড টেক্সট মানে টেক্সটটোৰ টেক্সটখিনি ওপৰত আহিব লাগে তেতিয়া আপোনাক বিহাইন্ড টেক্সট মাৰিব লাগে ইয়াত যেটো লিখিব দিছে তো আপুনি কি কৰিব এটা টাইপ কৰিব টাইপ কৰি দিলে তেতিয়া ইয়াত চাওক টাইপ কৰিলে সেপটোৰ বাহিৰত আপোনাৰ ওয়াৰ্ডখিনি গুচি গৈছে ঠিক আছে ওকে নেক্সট ইনষ্ট্ৰাকচন চাওক নেক্সট কি দিলে পেজ মাৰ্জিন ডাবল এটো মাৰ্জিন নহয় আসলে এটো বৰ্ডাৰ হ'ব পেজ বৰ্ডাৰ ডাবল ইন লেফট এণ্ড ৰাইট আৰু সিঙ্গল ইন টপ এণ্ড বটম মানে ইয়াত পেজ মাৰ্জিন দিব লাগে পেজ মাৰ্জিন লেফট আৰু ৰাইট সাইডত থাকিব দুডাল লাইন আৰু টপ এণ্ড বটমত সিঙ্গল লাইন তো তেতিয়া আপুনি কি কৰিব চাওক ডকুমেন্টছটো চাওক এত কোবাত সিলেক্ট কৰক সিলেক্ট কৰাৰ পিছত আপুনি পেজ লেআউট যাওক পেজ লেআউট গৈ পেলাই ইয়াত আছে পেজ বৰ্ডাৰ দেখিছে পেজ বৰ্ডাৰ সিলেক্ট কৰিলে তাৰ আপোনাক কি কৈছে ইয়াত চাওক আচ্ছা ইয়াত কৈছে আপোনাৰ ডাবল লাইন হয়নে তো ইয়াত যে ডাবল লাইন কৈছে ইয়াত চাওক এক মিনিট ঠিক আছে ডাবল লাইন কৈছে তো ইয়াত স্টাইল যোনটো আছে এটো আহিব ইয়াত আপুনি তলত সিলেক্ট তলত গৈ আছে ইয়াত চাওক ডটেড আছে ড্যাশড আছে ডাবল লাইন কৈছে এটা ডাবল লেলে হল ডাবল লাইন অল সাইড হৈ গৈছে হয়নে অল সাইড আমাক লাগে লেফট এণ্ড ৰাইট তো ডাবল লাইন অল হৈ গৈছে ওপৰ টপ এণ্ড বটমত নালাগে টপ
এটো ক্লিক কৰিলে টপটো কাট খাই যাব আৰু এটো ক্লিক কৰিলে আপোনাৰ বটমটো কাট খাই যাব তেনে ধৰে কিন্তু ইয়াত ক্লিক কৰিলে এটো তলত আছে এটো ক্লিক কৰি লেফটটো কাট খাই যাব আগু আহি যায় ডাবল দিলে আকৌ ৰাইট সাইডত দিলে আহি গল আৰু নাকি হৈ যায় তো তেনেকৈ ডাবল এতিয়া কৈছে ওপৰত সিঙ্গল লাগে তো তেতিয়া আপুনি নেক্সট আকৌ ষ্টাইলত গৈ সিঙ্গল সিলেক্ট কৰিলে ঠিক আছে সিঙ্গল সিলেক্ট কৰাৰ পিছত যেটো টপত লাগে তো টপ সাইডৰ যোনটো লেফট সাইডৰ ওপৰত অপচন আছে আপুনি কাৰ্সৰডাল চাওক তো এয়াৰ টু দিলে ওপৰত টপটোত এডাল লাইন আছে আকৌ বটমটোত এডাল লাইন আছে ঠিক আছে এট লেফট সাইডত আৰু ৰাইট সাইডত দুডাল লাইন আছে টপ এণ্ড বটম সিঙ্গল লাইন আছে এটা এপ্লাই কৰি দিও আৰু এটা বস্তু দিয়ে উইথ দিয়ে ইয়াত উইথ আছে আপোনাৰ হাফ পইণ্ট ইয়াত যদি বেছি দি দিয়ে ইয়াত যদি এটা কৈ দিয়ে 3 পইণ্ট দিয়ক 4.5 পইণ্ট তেতিয়া আপোনাৰ যোনটো বৰ্ডাৰ লাইনডাল থাকে লাইনডাল ডাৰ্ক হৈ যাব ঠিক আছে ইয়াত যেটো একো কোৱা নাই গতিকে আমি নিদু অটোমেটিক থাকিব দেন ওকে মাৰিলে ওকে মাৰিলে হৈ গল চাওক ওপৰত দিলে টপ সিং এডাল লাইন আৰু লেফট সাইডত আহি গল ডাবল লাইন ঠিক আছে এটো হৈ গল পেজ বৰ্ডাৰ আচ্ছা পেজ কালারও থাকে হল এর পেজ কালার গলে আপোনাক পেজটো যিকোনো কালার কৰিব ব্লু হোয়াইট যি কয় আৰু প্লেস কালার কৰিব পাৰে ঠিক আছে মই দেখাই দিলো নেক্সট আপুনি কি আছে লাইন দ্য ফলোইং বিলো দ্য এবভ প্যারাগ্রাফ মানে এটো যেটো ইকুয়েশনস আছে ইকুয়েশনটো প্যারাগ্রাফটো তলত এড কৰিব লাগে ইয়াত যেটো ইকুয়েশনৰ সিম্বল যদি এড কৰিব লগা হয় তেতিয়া আপোনাক যাব লাগিব সব কি অপশন লাষ্টত লাগে না তো লাষ্টত কাৰ্সৰডাল দিলে লাষ্টত যোনটো পইণ্ট হে হ'ব লাষ্টত কাৰ্সৰ দি ইনসাৰ্টত গল তো যিকোনো বস্তু ইয়াত ইনসাৰ্ট কৰিব মানে এক্সট্ৰা কে এড কৰিবলৈ হলে ইনসাৰ্ট যাব লাগে ইনসাৰ্ট কৰি ইয়াত আছে সব ইকুয়েশনস এণ্ড সিম্বল যেটা আমাক কৈছে ইকুয়েশন সো ইকুয়েশন সিলেক্ট কৰি ইকুয়েশন কোনটো দিছে ইয়াত এটো ঠিক আছে আৰু ইনসাৰ্ট কৰিলে লাষ্টত ঠিক আছে ইয়াত আসলতে লাষ্টত ইয়াত না লাগে আপোনালোকে যেটো ইয়াত কৈছে আচ্ছা এটা লাষ্টত কৈছে তো ইয়াত আপোনাৰ ইয়াত কাৰ্সৰটো না লাগে ইয়াত যেটো লাষ্টত কৈছে আপুনি ইয়াত ডাবল ক্লিক কৰি দিব তলত যদি গুটেই লিখাৰ পিছত ডকুমেন্টছটো তলত ডাবল ক্লিক কৰি দিব ইয়াত কাৰ্সৰ লাগি যাব কাৰ্সৰ লোৱাৰ পিছত আপোনালোক ইনসাৰ্টত গল ইনসাৰ্টত তাৰপিছত ইয়াত আছে সব ইকুয়েশনস এণ্ড সিম্বল তো ইকুয়েশন গল ইকুয়েশনত কোনটো দিছে আমাক দিছে এটো ইনসাৰ্ট কৰি দিব কিন্তু ইয়াত আছে কোৱেশ্চনটো সব কোৱেশ্চনটো দিছে z আছে e to the power z 1 plus z by 1 factor plus z square by 2 factor তো ইয়াত আপোনাৰ z দিছে ইয়াত কিন্তু x আছে তেতিয়া আমি কি কৰিব এডিট কৰিব যেটো x আছে x ত গৈ কাৰিলে z কৰিলে ঠিক আছে তেনে ধৰে গুটেকিটা নাই কৰি দিলে x গল এটো z কৰিলে যেটো লাগে তাত যেটো কৰিব দি আৰু x দিছে z কৰিলে x z কৰিলে লাষ্ট x টো z কৰিলে ঠিক আছে হৈ গল এটো হল ইনস্ট্ৰাকচন ইয়াত আহি গল তো আজি ভিডিওটি ইমানখিনি আছিল ইয়াত মই আমাৰ যোনটো মক টেষ্ট চলি আছে যোনটো মক টেষ্ট স্কিল টেষ্টৰ কাৰণে আছে এডিআৰ তাৰ পৰা এটা কোৱেশ্চন লৈ পেলাই এমএছ ওৱৰ্ডৰ কোৱেশ্চন দেখালো ইয়াৰ আগৰ ভিডিওত মই এমএছ এক্সেলৰ দিছিলো আপোনালোকে তাত যদি চোৱা নাই চাব পাৰিব আৰু ইয়াৰ ওপৰত আপোনাৰ যদি কিবা কোৱেশ্চনছ আছে কিবা কুৱেৰি আছে স্কিল টেষ্টত লৈ ওৱৰ্ড হওক পাৱাৰপইণ্ট হওক এক্সেল হওক এনি কুৱেৰিজ বা এনে কিবা ইস্যু পাইছে কিবা সলিউশন কৰিব পৰা নাই তেতিয়া আপোনালোকে মোক ইয়াৰ ভিডিওটোৰ কমেন্ট সেকশনত জনাব পাৰে নহলে মোৰ টেলিগ্ৰাম গ্ৰুপত আপোনালোকে তাত কুৱেৰিজ দিব পাৰে ফটো মাৰি পেলাই যেটো প্ৰবলেম হৈছে পাৰ্সোনালি হওক বা গ্ৰুপত হওক অলৰেডি তেনেকৈ কৰি থকা হৈছে আমাৰ টেলিগ্ৰাম গ্ৰুপত তো আপোনালোকে যদি বাছটো থাকে তাত দিব পাৰে যে নেক্সট ভিডিও মই যোনটো আপোনাৰ সলিউশন হ'ব তাৰ গোটেইখিনি ক্লিয়াৰ কৰি যাম আৰু অলৰেডি বহুতখিনি টেলিগ্ৰাম গ্ৰুপত দিছে মই নোট ডাউন কৰি গৈছো কোনটো ইস্যু আছে তো নেক্সট ভিডিওত মই সেই গোটেইখিনি সলিউশন কৰিবলৈ চেষ্টা কৰিম ঠিক আছে নেক্সট ভিডিও মই আনিম গতিকে আপোনালোকে চাই থাকিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ